গণৰাজ্য দিৱস আমি মৰাণ ৰাজচক্ৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে আজি উদযাপন কৰিছোঁ আৰু আজি আমি আমাৰ সকলো ভাৰতীয়ৰ বাবে এটি সুখৰ আৰু গৌৰৱৰ দিন যিহেতু এই দিনটোতে আমাৰ ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু আজি আমাৰ ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দেশ হিচাপে আমি আৰু এই দেশৰ নাগৰিক হিচাপে আমি বসবাস কৰিছোঁ। সকলো ভাৰতীয় নাগৰিক তথা ডিব্ৰুগড় ৰাইজক মৰাণ অঞ্চলৰ ৰাইজক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ এই শুভ মুহূৰ্তত মই সমগ্ৰ মৰাণ সমষ্টিবাসী ৰাইজৰ লগতে দেশবাসীলৈ অভিনন্দন আৰু সকলোলৈকে আন্তৰিক মৰম যাচিছোঁ। এই দেশখন এই দেশখনৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰি দেশখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰি যোৱাৰ যি সংকল্প সেই সংকল্প আজি লোৱাৰ সময়। গতিকে আজি গণতন্ত্ৰ দিৱসৰ দিনটোতেই সকলোৱে আমি সংকল্পবদ্ধ হ'ব লাগে। সকলো জাতি বৰ্ণ ধৰ্মৰ মানুহ একত্ৰিত হৈ এখন সুন্দৰ ভাৰতীয় সমাজ নিৰ্মাণ কৰি সবকা সাথ সবকা বিকাশ যিটো মোদীজীৰ যি আদৰ্শ সেই মোদীজীৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব। আৰু বিগত দিনবিলাকত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ এই ভাৰতীয় গণতন্ত্ৰৰ ভেটি সবল আৰু শক্তিশালী কৰিবৰ নিমিত্তে সকলোকে লগত লৈ চলাৰ যিটো নীতি তেখেতে ইতিমধ্যে প্ৰয়োগ কৰিছে এইখিনি আচলতে আমাৰ দেশখনক বহু ওপৰলৈ লৈ গুচি গৈছে। যি সময়ত আমি আজি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ শুভক্ষণত আমি ক'বলৈ পাই ভাল পাইছোঁ যে আমাৰ দেশ আজি পৃথিৱীৰ ধনী মানী দেশবিলাকৰ ভিতৰত এখন। আজি আমি পঞ্চম শক্তিধৰ অৰ্থনৈতিক ৰাষ্ট্ৰ। গতিকে এনেধৰণে তৃতীয় পজিশ্যনলৈ আমি কেনেকৈ যাব পাৰোঁ তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে কামত লাগি আছে আৰু দেশৰ জনতাৰো প্ৰত্যেকগৰাকী জনতাৰ দায়িত্ব নাগৰিকৰ দায়িত্ব আছে যে আমি কেনেধৰণে আমাৰ সপোন যে বিশ্বৰ আটাইতকৈ ধনী মানী ৩খন দেশৰ ভিতৰত আমাৰ ৰাষ্ট্ৰখনক কেনেকৈ লৈ যাবগৈ পাৰোঁ তাৰ বাবে আমাৰ যি সপোন সেই সপোন দিঠক কৰাৰ কাৰণে আমি সকলোৱে কৰ্মত নিপুণতাৰে কাম কৰি যাবই লাগিব। তাৰ কাৰণেও আজি আমি সংকল্প লোৱাৰ সময়। গতিকে শুভ মুহূৰ্তত মই সকলোলৈকে গণৰাজ্য দিৱসৰ শুভকামনা জনাই আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ।